ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান অজামিলৰ পৰমগতি প্ৰাপ্তি ছবি ৰাম শোকনিক দতি ৰাজা অজামিল পাইলে পাছে যেন গতি সম্প্ৰতিটো মাক তাকে ৰামদূত যেবে পলাই গ'লা বান্ধৰ মুকুট ভয়লা দেখিলে দুখৰ পাইলা পাৰ বাঢ়ি গ'ল অনুৰাগ চাৰি সিদ্ধ পাৱে পৰি পৰিলে ক হিৰে নম অকমান আলহী নাই কৃষ্ণ আমি চব অকল কীৰ্তনহে কৰি যাব শোকনিগদতি ৰাজা যমৰ দোলৰ যেন মিলিল সংবাদ তাক খং সিটো নিজ অজামিল পাইলে পাছে যেন গতি সম্প্ৰতি তোমাক তাকে কওঁ দ্ৰুত যেবে পলাই গ'লা বান্ধৰো মুকুট ভৈলা দেখিলে দূৰ পাইলা পাৰ দুখৰ পাইলা পাৰ বাঢ়ি গ'ল অনুৰাগ চাৰি সিদ্ধ পাৱে পৰি কৰিলে ক হিৰে নমস্কাৰ নাৰায়ণৰ নাম ক'লে যেতিয়া তেওঁ জমদূতে আহি যেতিয়া ঘূৰিলেহি তেওঁ যেতিয়া আয়ুষৰ লগত কথা আছে এই হিচাপে জমে আহিলে জমে হাতে ভৰি বান্ধি ল'লে বান্ধি লৈ তেওঁ জমপুৰলৈ দিবৰ কাৰণে আগবাঢ়ি আহিলে আহোঁতে তেওঁ নাৰায়ণৰ নামটো ভয়ত তেওঁৰ নামটো ল'লে আয়ো নাৰায়ণ মোক বচোৱা বুলি কৈ ভাবি তেওঁ নাৰায়ণক নামটো যেতিয়া তেওঁ স্মৰণ কৰিলে তেতিয়া ভগৱন্তই তেতিয়া ভাবিলে মোৰ ভকতক কোনে বান্ধিলে গতিকে ভকতক ৰক্ষা কৰিবৰ কাৰণে চাৰি হিচাপ পঠাই দিলে তিনি হিচাপ চাৰি হিচাপ পঠাই দিলে পঠাই দি আহি চাৰি হিচাপে আহি মোৰ হাতৰ পৰা অজামিলক ৰক্ষা কৰিবৰ কাৰণে আহিলে আৰু যমৰ পৰা তেওঁক হেৰুৱাই তেওঁ যমক পৰাই চাৰি হিচাপে তেওঁ বচাবৰ কাৰণে আগবাঢ়ি আহিলে আৰু মই নমা নাই যেতিয়া আহিলে অহাৰ পিছত যমে কৈছে যে আপোনালোকে কোন আহিছে কিন্তু আপুনি মই ভালকৈ চিনি পোৱা নাই মই তেতিয়া
অঁ নাই জমদূতৰ কথা কৈছে জমদূতে আহিলে জমদূতক যেতিয়া চাৰিহৃদয় যেতিয়া আহিলে পৰা তেওঁ তেতিয়া প্ৰশ্ন কৰিছে যে জমদূতক প্ৰশ্ন কৰিছে তেওঁ আচলতে ভগৱানৰ নাম লোৱা নাই তেওঁ ভগৱানৰ নাম লোৱা নাই তেওঁ কনিষ্ঠ পুত্ৰৰ নামে লৈছিলে গতিকে কনিষ্ঠ পুত্ৰৰ নাম লৈছিলে তেতিয়া তেওঁ আচলতে ঈশ্বৰৰ নাম লোৱা নাই সেইকাৰণে আমি তেওঁ নিবলৈ আহিছিলোঁ আৰু যে কি নহওক তেতিয়া চাৰিহৃদয়ে ক'লে যে ঈশ্বৰৰ নাম যেনেকৈ পানী য'তেই নথক পানী এটা ঘটিৰ নাম লয় পানী ঘটি পেলাই এঘটি পানী বোলে এগিলাচত পেলাই এগিলাচ পানী ঠিক তেনেকৈ প্ৰত্যেকৰ পানীত নাথাকে আৰু ঈশ্বৰৰ নাম য'তেই নৰাখে য'তেই নাথাকে এই ঈশ্বৰৰ নাম গতিকে এতিয়া আহি অজামিলেও পুত্ৰৰ নামত কৈছিলে যদিও তেওঁ ঈশ্বৰৰ নামতে পুত্ৰৰ নাম লৈছে পাৰে ঈশ্বৰৰ নাম লৈ গৈছে গতিকে সেইকাৰণে তেওঁলোকে ৰক্ষা কৰিবলৈ ভাবিছোঁ ৰামে হবে চাৰু স্ৰতুৰ্ভুজ যেন চাৰি কোটা সূৰ্য প্ৰকাশন্ত আদি জাতি দেখি দীৰ্ঘ আনন্দিত তনু ভৈলা ৰোমাঞ্চিত নেত্ৰৰ লুতক বড় নিজে বুজি পাওঁ চাৰিহৃদ আহিছে চতুৰ্ভুজ ৰূপতে আহিছে ভগৱানৰ যেনেকৈ ৰূপটো যেনেকৈ ঠিক তেনেকৈ আৰু তেওঁ তেওঁ চাৰিহৃদৰ লগত আহিছে ঈশ্বৰৰ যেনেকৈ এটা খবৰ হৈ থাকে সেই ঠিক তেনেকৈ ধৰণে আহিছে তেতিয়া অজামিলেও তেওঁলোকক দেখি তেওঁলোকক দেখি তেওঁলোকৰ চকু নিজৰি বৈ আহিছে অজামিলৰ বৈ আহিছে এতিয়া তেওঁ সেৱা কৰিছে এইখিনিলৈকে আগবাঢ়ি গৈছে নহয় জানো মোৰ নিজ উপকাৰী আখ্যাতে দিলন্ত প্ৰাণ দান সুধিবে পূজন্ত কথা তেখনে ভৈলন্ত তথা চাৰি পাৰি সদন্ত ৰক্ষা কৰিলে চাৰিহৃদয় যদি নাহিলে হয় মোৰ নিজ উপকাৰী কোননো বান্ধৱচাৰী সাক্ষাতে দিলন্ত প্ৰাণদান সুধিবে খোদন্ত কথা এখনে ভৈলন্ত তথা চাৰি পাৰিষদ অন্তৰ্ধান তাৰপিছতে তেওঁ যেতিয়া পৰীক্ষা কৰিলে কৰাৰ পিছতে তেওঁ গোটেইখিনি অৱগত হোৱাৰ পিছত চাৰিহৃদৰ অন্তৰ্ধান জন্মৰ পৰা হেৰিয়াত পৰীক্ষা কৰাৰ পিছতে চাৰিহৃদৰ
লৈছে এতিয়া আচলতে অজামিলক তেওঁ আত্মাটোহে তেওঁ লৈছিলে কিন্তু দেহটো তেওঁ ইমান নাছিল যেতিয়া আত্মাটোকে বান্ধি লৈছিলে সেই আত্মাটোকহে চাৰি হৃদয় ৰক্ষা কৰিলে পুনৰ সেই দেহত অজামিলৰ জীৱন প্ৰৱেশ হৈছে তাৰপিছতহে তেওঁ আকৌ হৈছিলে একেলগে তেওঁ গতি পোৱা নাছিলে গতি ৰাম বাক নেদেখিয়া দ্বিজৰদ হৈ হিয়া শৰীৰতো গল মৰ্ম পদতাৰী হৈ গলা বান্ধৱ চাৰি এহি বুলি কান্দৈ গেৰি তেওঁ পৰামৰ্শ তেওঁ যেতিয়া আগবাঢ়ি গৈ আছিলে নদ নদী পাৰ হ'ল গাঁও পাৰ হ'ল অত্যন্ত অৰণত সোমালে অত্যন্ত অৰণত সোমাই এটা ইমান সুন্দৰ এটা পৰিৱেশ পালেগৈ এটা যি হেৰি আছে পৰিৱেশটো এই এনেকুৱা এটা জলস্ব এটা সুন্দৰ পৰিৱেশ আছে ৰাজহাঁহ আছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ পালে পাই লৈ তাতে তেওঁ স্নান কৰিলে কৰি মেলি তাতে বহিলে অহাৰ পাছত তেওঁ ভগৱানক চাৰি হৃদয় পোৱা মতে তেওঁ ধ্যানত কৰিলে পঢ়াৰ লগে লগে প্ৰভু ভগৱানটোৱে আকৌ তেওঁক সাক্ষাৎ দিলে সাক্ষাৎ দিয়াৰ পাছত তেওঁ মানে প্ৰথমতে সাক্ষাৎ দিওঁতে তেওঁ ভগৱানে কি কৰিব কি নকৰিব আত্মখন নাপালে নাপাই তেওঁ কি কৰিলে তেওঁ আকৌ ভগৱানক অকণমান হেৰি কৰোঁতে ভগৱানটো নাইকিয়া হোৱাৰ লগে লগে তেওঁ পিছত হিয়া ঢুকাই কান্দিছে আকৌ হেৰি কৰিছে ভগৱানক বিচাৰি পোৱা নাই যে আকৌ ধ্যানত কৰিলে আৰু অজামিলেও ঠিক তেনেকুৱাই হৈছে কথাটো চাৰি হৃদয় পালে পাই আকৌ ঘপকে আকৌ নাইকিয়া আকৌ পুনৰ পাবৰ কাৰণে চেষ্টা কৰিছে কিন্তু পাব নাপায় কিন্তু নাৰদে পাইছিলে নাৰদক এইটো আকাশবাণী কৰি ক'লে যে তুমি এই জন্মত মোক নাপাবা অহা জন্মতে পাবা মোৰ নাম লৈ থাকা তুমি অহা জন্মত তুমি মোক য'তেই বিচাৰা তাতে পাবা আৰু তোমাৰ তেনেকৈ আকৌ নাৰদৰ মৃত্যু কালৰ হেৰিয়াত আহি হ'ল পিছে আকৌ ব্ৰহ্মাৰ দেহত আত্মাটো প্ৰৱেশ কৰিলে আকৌ ব্ৰহ্মপুত্ৰ হৈ নাৰদৰ যেতিয়া হৈছিলে তেতিয়াহে কিন্তু ভগৱানে য'তে বিচাৰে তাতে পাইছিল তেনেকৈ অজামিলৰ হ'ল কি বিচাৰিছে তেওঁ ক'ত পাব চাৰিদিন গুচি গ'ল তেওঁ ৰক্ষা কৰি লৈ গ'ল তাৰপিছত বামনৰ গোটেইখিনি যি কৰ্ম কৰিলে তেতিয়া সেই কথাখিনি যে ভুল কৰিলে নিজে হৈছে তেতিয়া নিজে নিজে পৰাচিত হৈছে সেইকাৰণে তাৰপিছত তেওঁ বটুললৈ অমৃত বৰিষে বাণী দেখাই দিব্য ৰূপ আদি আমাক বঞ্চিলে কোন বিধি সুধিবে নপাইলো ভালে তে কতে হেহি তালে হাততে ৰাইল নব বিধি আমি গোটেই কিন্তু তাৰ আগত আমি সচেতন নহওঁ আৰু এই অজামিলৰ পিছত যেতিয়া এইখিনি চাৰি হৃদয় ৰক্ষা কৰিলে তেওঁ পুনৰ তেওঁলোকক আকৌ পাবৰ কাৰণে ইচ্ছা কৰিছে চাৰি হৃদয়
তেওঁ ভক্তে নাইকিয়া হ'ল তেওঁ ভোকে সদা মাৰি দিলে তুমি মোক ৰক্ষা কৰিলা ৰক্ষা কৰিব নোৱাৰিলা সন্তানে নাইকিয়া হ'ল তোমাৰ পৰা আমি একো জানিব নিবিচাৰিলোঁ জানিবলৈ সুবিধা নাপাৰিলোঁ পঢ়িবৰ কাৰণে একো নাপালোঁ সুবিধা কিন্তু তোমাৰ হঠাতে নাইকিয়া হ'ল তেওঁ অন্তৰত বহুত আঘাত পাইছিল ৰাম মোৰ মহা উপকাৰী হা বন্ধু সিদ্ধচাৰী ঐ কবলা এৰি পাত কি ক তুমি হব বিহনে ধৰো প্ৰাণ কি কাৰণে মোৰ জীৱনত অধিক তেওঁ এতিয়া বিচাৰিলে যে ভক্ত পাব ভগৱানক তেনেকৈ নাপায় ভগৱানক পাবলৈ হ'লে আমি বহুত কষ্ট কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব আমি এতিয়া আকৌ বাহিৰৰ জগততে ঈশ্বৰ বিচাৰি আছোঁ নহয় জানো ঈশ্বৰ যে আমাৰ হৃদয়তে আছে এই কথাটো আমি উপলব্ধি নকৰোঁ হয় নহয় তেনেকৈ দেৱৰো ঈশ্বৰ হৰিকান্ত মহাভক্ত যাৰো ইচ্ছা আছে মুক্ত পাব নালাগে আশা কৰি হ'ব আৰু ইয়াতে আমি প্ৰথমতে হিয়াত আমি নিবিচাৰোঁ হয়নে হিয়াত নিবিচাৰোঁ যদি হিয়াত বিচাৰোঁ তেতিয়াহ'লে আমি পাম হিয়াত যদি ভগৱান যেতিয়া পালেহে আমি হিয়াত পাম প্ৰথমতে হিয়াতকে আমি বিচাৰিব লাগিব হিয়াতটো বিচাৰিবলৈ গ'লে আমি আকৌ কি কৰিব লাগিব এনেই এতিয়া ধৰি লওক আমি আচলতে আমি ভাগৱত পঢ়োঁতেহে পঢ়োঁ আমি শুনো আমি জ্ঞানটো পাওঁ কিন্তু ইয়াৰ পৰা আঁতৰি গ'লে আমি বেলেগ হৈ যাওঁ কিন্তু সেইটো কাৰণে আমি নাপাওঁ সেইটো কাৰণে আমি নাপাওঁ এইটো একদম ঘৰুৱা সত্য কথা আমি চব সময়তে আমি ভগৱানৰ নামটো মনত কৰিব লাগিব আৰু হৃদয়ত যে ভগৱান আছে ভগৱান থাকিলে ভগৱানৰ খাদ্য নহয়নে ভগৱানৰ খাদ্যখিনি যদি আমি নাখাওঁ অখাদ্য খাওঁ ভগৱানে আমাৰ থাকিলেও তেওঁ অশান্তি থাকে থকাকৈ আৰু তেওঁ কেনেকৈ ইয়াৰ পৰা হেৰি দেহটোৰ পৰা ওলাই যাব পাৰে তেওঁ হয় সেইটোৱে যেতিয়ালৈকে ভগৱানে হৃদয়ত থাকি আনন্দময় হৈ নাথাকে তেতিয়ালৈকে আমাৰ দেহটো অসুস্থ হৈ থাকে যেতিয়া তেওঁ আনন্দ কৰিব আমাৰ দেহটো আনন্দ হৈ থাকিব যেনেকৈ আমি উপলব্ধি কৰিছোঁ যে আমি যদি আগৰ পৰা সৰুৰ পৰাই যদি শাৰীৰিক আহাৰ গ্ৰহণ কৰিলোঁ হয় তেতিয়াহ'লে আমাৰ চুগাৰ নহয় প্ৰেছাৰ নহয় বিভিন্ন ধৰণৰ বেমাৰবোৰ আমাৰ নাইকিয়া হয় মানসিক চিন্তাবিলাক আমাৰ শুদ্ধ হ'লে আমি সেইখিনি নজনা দুখতে মানসিক চিন্তাটো আমাৰ বেয়া হয় আমি ৰজৰ তমগুণবিলাক আমি যিবিলাক দ্ৰব্য খাব নালাগে সেই খাদ্যখিনিয়ে আমি আচলতে আমাৰ আকৰ্ষিত হৈ থাকে আমি সেইবিলাক খাওঁ এতিয়া শাস্ত্ৰই কৈ আছে ৰজৰ তমগুণে মোক নাপায় বুলি ৰজৰ তমগুণৰ খাদ্য আমাক নাপায় গতিকে আমি সদায় সাত্বিক আহাৰে খাব লাগিব তাৰ কাৰণে খাব লাগিব হৃদয়ত আমাৰ চৈতন্য ৰূপত ভগৱন্তৰ বিৰাজমান হৈ আছেই নহয় জানো তেওঁৰ কাৰণে আমি খাদ্য খাব লাগিব তেওঁ খালেহে আমাৰ দেহটোত তেওঁ মূল্যজ্ঞান থাকিব আৰু সেই খাদ্যৰ পৰা যি ৰস হ'ব সেই ৰসৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ বিভিন্ন স্থানত পঠাব আৰু যিবিলাক অদৰকাৰী বস্তু মনৰ ৰূপত পচাব আৰু মননা কৰি এইখিনি উলিয়াই দিব নহয় জানো তাৰ লাগতিয়ালখিনি আমাৰ আহিব যদি আমি ভগৱানে নোখোৱা খাদ্যখিনি আমি যদি খাওঁ ভগৱানে সেইখিনিও সুস্থ হিচাপে গ্ৰহণ নকৰে আৰু নকৰিলেও তেওঁ কৰ্ম কৰিবলগীয়া হয় কাৰণে কৰে বিভিন্ন জেগাত আমাৰ মন মনটো আমাৰ ঠিক নাথাকে এতিয়া বিশেষকৈ আমি এটা কথা লক্ষ্য কৰিব যদি খোৱা মানুহ আছে কোনোবাই গম পায় প্ৰথম ভোকটো মানুহৰ মাথা জোকাৰিব যদি খাইছে কওক আমিও অকণমান আগতে খাইছিলোঁ দিয়ক জনাব মানে অকণমান পিছতহে এইবিলাক হৈছে যে প্ৰথম ভোকটো মাৰিব নিমখৰ জলকীয়া চেলেকিটো মাৰিব মদটো মাৰিব মাথা এতিয়া ভগৱানটোৱে কয় সেই কৰোঁ তুমি কি ভুল কৰিলা মোৰ খাদ্যটো নহয় তুমি কিয় খোৱাইলা এইটো মোৰ খাদ্য নহয়তো মোৰ খাদ্যটো নোখোৱাবা মোৰ অখাদ্যটো মোক কিয় খুৱাইছে নহয় জানো খাদ্য খোৱালে এতিয়া আমি দেৱীসকলে অসমীয়া খাদ্য আমি দেখোঁ সোনকালে বেমাৰ হৈছে বিয়া হৈছে টিবি বেমাৰ হৈছে
ডক্টৰে ব্লাড টেষ্ট কৰিবলৈ কয় তোমাৰ গোটেই গাটোতে দেখোন ব্লাডতে এলকহল আছে বুলি ক'ব। কাৰণ ভগৱানে এইটো ভাল বস্তু পালেহে আপোনাক ভাল বস্তু চাপ্লাই দিব। অকল বেলেগ পোৱা নাই, মদকে কৈছে, মদকে চবকে পাই গ'ল। সেই ব্লাডত এলকহল হৈ যায়, ভুল কথা টিভি হ'ব কিবা হ'ব। গতিকে আমি সদায় ইংৰাজী ব্ৰহ্মাণ্ড চৈতন্যমৰ আছে এই কথাটো আমি অহৰহ চিন্তা কৰিব লাগিব। যি খাদ্যই খাওঁ, যিয়ে কাম নকৰোঁ, কথাই নাপাওঁ, সেইখিনি ভগৱানে ভাল পোৱাটোৱে কৰিব লাগিব। ভকতে ভাল পোৱা কথা কৰিলে ভগৱন্তে ভাল পাব। আৰু ভকতৰ খাদ্যখিনি যদি আজি কিন্তু ইয়াতে খাদ্য বনাওঁ, সেইখিনি ভকতৰ খাদ্য। কিন্তু আমাৰ ঘৰত বনোৱা খাদ্যখিনি ভকতৰ খাদ্য নহয়। যদি আছে ভকত, মই সেইবোৰ একেবাৰে নাইকিয়া নকওঁ। শতকৰা আমাৰ 10% হয়তো আছে, 50% আমি হ'ব পৰা নাই, 20% হ'ব পৰা নাই। গতিকে আমি সেইটো সকলো চিন্তা কৰিলে যেতিয়া আমাৰ ভগৱান আমাৰ ভগৱানে 100 বছৰ দি পঠাইছে, কিন্তু 100 বছৰ আমি খাদ্য নোখোৱাৰ কাৰণে, অখাদ্য খোৱাৰ কাৰণে আমাৰ 50 বছৰ আৰু কমি যায়। এই ল'ৰাটো ডেকা দিনতে ঢুকাইছিল, বেমাৰ নহয়। গতিকে সেই কথাবিলাক হৈছে আমি ভগৱানে দিয়া আয়ুটো আমি কেনেকৈ ৰক্ষা কৰিব পাৰিবলৈ গ'লে আমি সেইখিনি কষ্টৰ কথাটো চিনিব লাগিব। গুৰুজনে আমাৰ যিখিনি দিছে সেইখিনি আমি মানিব লাগিব। আমি এফালে আমি জানো এইটো ফালে গ'লে বেয়া, এইফালে গ'লে ভাল। মনটো যদি আমি ঠিক কৰিব মানে দুটামান লগ পালেহে বেয়া পালেহে গুচি যাব, ভাল পালে এটা মানুহ নাথাকিব, নহয়নে? এজনো নাথাকিব। ভালে বেয়া পালৰ কমটো বেছি, ভাল পালৰ কম কম আছে, নহয়নে? বেয়া কৰ্ম কৰা মানুহকেইটা লগ ধৰি আপুনি মই মদ খাওকচোন, মোৰ মদ খোৱা গধূলি হ'লে ধেৰ মানুহ আহিব, লাগিব। কিন্তু ভাল কৰ্ম কৰিবলৈ গ'লে কোনো নাহে। আমাৰ ভকতৰ সংঘত আজি শ্ৰীমন্ত সংঘ গুৰুজনাৰ এই নীতি নিৰ্দেশনাৰ কাৰণে আমি দুজন ভকত পাওঁ। এই যুগত দেখিলে কৃষ্ণ বুলি ক'ব পাৰোঁ। কৃষ্ণ যিদিনা ৰাস্তাত কৰিব নাপাওঁ বৰ দুখ লাগিল, নহয়নে? এজন ভকতক পাইছোঁ কৃষ্ণ বুলি কওঁ, সঁচাকৈ ভাল লাগে দেই। মোৰ কিন্তু বৰ ভাল পাওঁ। গতিকে সেইটোৱে আৰু ভাল কৃষ্ণ। সকলোতেতো ভগৱান আছে ন, সকলোতে ভগৱান আছে, আছে ভগৱান নাই বুলিতো কথা নাই। নাই নাই, চাৰিমুখী জীৱতেই ভগৱন্তৰ বিৰাজ হৈ আছে। চাৰিমুখীত আছে, এই সকলোখিনিতে ভগৱানতে আছে। কিন্তু সেইকাৰণে একো আমি যে হৃদয়ত যে ভগৱান আছে, সকলোৰে ভগৱানৰ হৃদয়ত আছে। আমি এতিয়া ইজনক ঈশ্বৰমুখী দেখিছোঁ, কিয় দেখিছোঁ? তেওঁ হৃদয়ত ঈশ্বৰ আছে ন। আমি যে কৃষ্ণ কৈছোঁ, কাক কৈছোঁ? আমি তেওঁৰ হৃদয়ত সদায় ভগৱানজনক কৈছোঁ, কৃষ্ণক বুলি কৈছোঁ। তেখেতে কৃষ্ণ বুলি কৈছে, আমি কৃষ্ণ। দুইজনে কৃষ্ণ কৃষ্ণ হৈ পিনে পৰমাত্মালৈ গুচি গৈছে, ভগৱানটোৰ ওচৰলৈ গৈছে। নাম তেখেতো ল'লে, ময়ো ল'লোঁ, ইজনে সিজনক ভকতক দেখিলোঁ। কিন্তু এই শব্দ মৰ্ম গৈ পৰম ওচৰত পালে নাপায় জানো? আমি এতিয়া শাস্ত্ৰ পঢ়িলে এইখিনি শাস্ত্ৰ পৰমৰ ওচৰত গৈছে যে আমি ইয়াতে আছে বুলি নাপায়, কিন্তু অকণমান সমস্তলৈ গৈছে। আৰু এতিয়া এই নাম লৈহে ভাগৱত পাঠ কৰাৰ কাৰণে আজি এইখন বৈকুণ্ঠ পুৰি আছে। আপোনাৰ মোৰ মন বেলেগলৈ যোৱা নাই, ঈশ্বৰৰ কথাতে আমি বিৰাজমান হৈ আছোঁ, নাই জানো? এইখনেই আমাৰ বৈকুণ্ঠ। আমি পূজ্য বৈকুণ্ঠখন পাওঁ নোপোৱাটো পিছৰ কথা। জীয়াই থাকোঁতে এই বৈকুণ্ঠখনতে আমি সদায় পাবলৈ আশা কৰিব লাগিব। নাম বুলি ক'লে মই আজি নাযাওঁ, এই কাৰোবাৰ পাঠ আছে, মই নাযাওঁ, কিবা এটা কম আৰু ফাঁকি দিম আৰু সেইটো হ'ব নালাগে। এই যেনে তেনে চুঁচৰি মেলি যাব লাগিব। সেইটোৱে কৃষ্ণ কৃষ্ণ কথা এটা ক'লে, যিটো শব্দ ব্ৰহ্মৰ যোগেদিয়ে ব্ৰহ্মক পাব পাৰি। দেহ বিদ্যে বিনিদ্ৰব্যেটো শব্দ ব্ৰহ্ম পৰমশজল, দুটা বিদ্যাৰ কামত কৰিছিল। এটা হ'ল শব্দ ব্ৰহ্ম আৰু পৰমশজল আপোনাৰ পৰম ব্ৰহ্ম। শব্দ ব্ৰহ্মৰ নিচিনাটো হৈছে পৰম ব্ৰহ্ম অধিগচ্ছতি। যেতিয়া শব্দ ব্ৰহ্ম আৰু বিৰোধিকৰ সম্পৰ্কে জ্ঞানটো পোৱা হ'ব, তেতিয়াহে আমি পৰম ব্ৰহ্ম পাম। এতিয়া শব্দ ব্ৰহ্মৰ যোগেদিয়ে পৰম ব্ৰহ্মক লাভ কৰিব পাৰি। ৰামে হি মতে অনুক্ষণ কান্দি ভয়লা সন্মুক্ষণ হৰে নিজ মনে বিমৰিখ সপোন দেখিলো কিবা ঘোৰ জমদূত জীৱা পলাহিও
গৈল কোন এইটো আচলতে সপোনৰ নিচিনাই হ'ল আমি সপোন দেখিছোঁ ভগৱানক পাইছোঁ বা ভগৱানক পাইছোঁ একো নাই এই দহখন তেওঁ কিমান অনুতপ্ত কৰিছে মই পায়ো তেওঁক হেৰুৱা নোপোৱা মানে কৃষ্ণ হৰি ভাল ল'বনে হৰি সেইটোৱে আকৌ আজি চাৰিদিনটো পাই তেওঁ হেৰুৱালে তেওঁ একো নাপালে কিমান অনুতপ্ত কৰিছে নহয় জানো বহুত অনুতপ্ত কৰিছে এতিয়া পাবলৈও আশা নাই এইটো বেলেগ ভাগে তেওঁ কোৱা কথাটো এতিয়াতো একো দিয়াই নাই কিন্তু নাৰদক কৈছিল এই জন্মত আকৌ কৈছে নপাব আকাশবাণী কৰিছিলে কিন্তু এই এয়া সজাবিলাক পোৱা নাই চাৰিটো মূল্য নাই খালি চাৰিটো মাত্ৰ তেওঁ নিজৰ দেহত আকৌ প্ৰৱেশ কৰাই ৰাম মোক ৰাখি লন্ত জীৱা চাৰু চাৰি সিদ্ধ কিবা গৈল এটি ক্ষণ কোন ভীতি বিমৰি ক্ষীৰিষ জামিল অনুতাপ উপজিল পৰম বৰাগ্য গুণে মতি আমি যিয়ে কাম কৰোঁ ধৰি লওক আমি বেয়া কাম এটা কৰিলোঁ মোৰ মনত যদি অনুতপ্ত নহয় তেতিয়ালৈকে কিন্তু মোৰ এই ভগৱানৰ হেৰিটো নাথাকে তেওঁ এতিয়া ঈশ্বৰ এই চাৰিহিতক পায় তেওঁ ফটকৈ হেৰুৱালে কাৰণে তেওঁ অনুতপ্ত কৰি আছে যে মই আকৌ পাব লাগিছিল আকৌ মই কিবা এটাকে তেওঁক সেৱা দিলোঁ কিবা কৰিলোঁ এই এনেকুৱা কথাখিনি অনুতপ্ত কৰি আছে তেওঁ অনুতপ্ত কৰিছে কৰাৰ কাৰণে তেওঁ ঈশ্বৰে যিখিনি কৰ্ম কৰি গ'ল সেইখিনিৰ পৰা আকৌ ৰেহাই পাইছে ভাবিলে সেইখিনিৰ পৰা ৰেহাই পাই অনুতপ্ত হ'ল তেওঁ আগৰখিনি মানে কৰিছিলে যদিও তেওঁ সেইখিনি মানুহে আচলতে অজামিলে যি কৰ্ম কৰিলে কম বেয়া কৰ্মই কৰিলে কিন্তু সেই নাৰায়ণৰ নাম লোৱাৰ কাৰণে এতিয়া আকৌ তেওঁ মানে আকৌ চাৰিজনো পালে তেওঁ নাৰায়ণৰ নাম লোৱাৰ কাৰণে পালে এতিয়া আচলতে হৈছিলে আমাৰ দেহটোৰ যিটো নাম থ'লে মোৰ দেহটোৰ ডাঙৰ নহয় নামটোৱেই ডাঙৰ ভগৱান ঈশ্বৰ ভগৱন্তৰ তেওঁ বৈকুণ্ঠময় হৈ গুচি গ'ল কিন্তু তেওঁ কি থাকি গ'ল নামটোহে থাকি গ'ল কৃষ্ণ নামটোৱে থাকিব কাৰণ দেহটোতো থাকি যোৱা নাই ভাল কৃষ্ণ শৰীৰৰ জ্বৰ কথা আছিলে হেৰি অনুৰাগ মানে অনুশোচনা হ'বলৈ হ'লে তাত অনুৰাগটো আহিব লাগিব ভগৱন্তৰ প্ৰতি অনুৰাগ আহিব লাগিব তেওঁক পাবলৈ গতিকে সেই তেতিয়া তেওঁৰ অনুশোচনাটো হ'ব যেতিয়ালৈকে ভগৱন্তী উদয় নহয় তেতিয়ালৈকে অনুশোচনা নহয় তেতিয়াহ'লে কিছুমানে বেয়া কাম কৰিছে এই বাকী খাওঁতে পালোঁ এজনে কাটি দিলোঁ কাটি দিলোঁ অকল অনুশোচনা পৰা নাই তো ভগৱন্তৰ প্ৰতি কোনো ভাবো নাই এই যে অনুৰাগ ৰাগ বা অনুৰাগ যে অনুৰাগ মানে ভগৱন্তৰ প্ৰতি অনুৰাগ আৰু আছে এটা নিজৰ কুলক মানে নিজৰ উপকাৰী বুলি কৈছিলে আত্মা উপকাৰী কৰি পৰমাত্মা আত্মা উপকাৰী হেৰিখন নহয় জগতখন বা সংসাৰখন নহয় আত্মা উপকাৰী পৰমাত্মা নিজৰ উপকাৰী বুলি কৈছে নহয় দেখুৱাই দিলে চাৰিকেই ধৰ আমাৰ এনেই কোৱা হয় আৰু গ্ৰন্থৰে আনে কাৰণে যে চাৰিধৰণৰ গুণ গুৰুদেৱ নাম পাব সেইটোকে
আমাৰ ভিতৰৰ ফালৰ পৰা আদেশো আহিছে তুমি ভাতৰ মনতে ৰাখি দিবা আৰু হে ৰাম চাৰি মহা বিষ্ণু দূত কৈল যিটো অদ্ভুত নামৰ মহিমা তাক শুনি বোলে কিনো মহাপুণ্য মাধৱৰ নাম গুণ আজি পালো প্ৰমাণ আজি অজামিলে পালে আমি অকণমান লাগিব এই এবাৰ মাৰতে ভগৱানৰ নাম সদায় লৈ থাকে এই নামৰনো মহিমা কি তেওঁ মানে জানিবৰ কাৰণে খুব ইচ্ছা কৰে তাৰপৰা তেওঁ ভাবিলে যে কাৰ ওচৰলৈ যাব এই শিৱ ওচৰলৈকে যাব তাৰপিছত তেওঁ এটা নাম গাই গৈছে হে কৃষ্ণ গোবিন্দ হৰি মুৰাৰু হে নাৰায়ণ হে কৃষ্ণ গোবিন্দ হৰি মুৰাৰু হে নাথ গোবিন্দ হৰি মুৰা এই নামটো গাই গাই গৈ শিৱ ওচৰ পালেগৈ শিৱ ওচৰ গৈ পালেগৈ তেতিয়া নামটো গাই গৈছে আৰু শিৱয়ো ধুনীয়া নাম এটা গাইছে শিৱৰ ওচৰ পালেগৈ পাই ক'লেগৈ যে প্ৰভু মই আপোনাৰ ওচৰত এটা ডাঙৰ উদ্দেশ্য এটা লৈ আহিছোঁ আপুনি মোক ক'ব লাগে বোলে কি নাম এই যে আমি যে ঈশ্বৰৰ নাম লৈ থাকোঁ নামৰো মহিমা কি এতিয়া সেই কথাটো মোক আপুনি ক'ব লাগে শিৱক ক'লেগৈ শিৱই যেতিয়া কথা ক'লে আৰে মই দিনে ৰাতিয়ে তেওঁৰ নাম তেওঁকে মই ধ্যানত থাকোঁ তথাপি তেওঁৰ নামৰ মহিমা মই নাজানো তোমাক মই কেনেকৈ বুজাই ক'ম হা তেওঁ ধ্যানত থাকেই অনবৰতে থাকে মই কেনেকৈ জানো গতিকে এটা কাম কৰা তুমি বৰমা ওচৰলৈ যোৱাচোন বৰমাই ক'ব পাৰি হা তাৰপিছত আকৌ নামটি গাই গৈ আছে হে কৃষ্ণ গোবিন্দ হৰি হে নাথ নাৰায়ণ গোবিন্দ বুলি কৈ বৰমা ওচৰ পালে বৰমায়ো গৈ চালে আৰে ইমান ধুনীয়া নাম গাই আহিছে মই চালে যে নাৰদ আহিছে তাৰে কি হ'ল নাৰদে তেতিয়া ক'লে আৰু যে মোৰ ঈশ্বৰৰ নামৰ মহিমাটো কি যে মই যদি আচলতে নামৰ মহিমা মই ক'ব লাগিব মই কেনেকৈ কি ক'ম মই এইটোৱে নাজানো মই কি ক'ম তেওঁকো ক'লে যে মই তেওঁৰ জ্ঞানতে মই দিনে ৰাতিয়ে থাকোঁ তথাপি তেওঁৰ নামৰ মহিমা মই বিচাৰি পোৱা নাই তুমি এটা কাম কৰিবা স্বয়ং ভগৱানৰ ওচৰলৈকে যোৱা বিষ্ণু ওচৰলৈ আকৌ সেই নাম ভাগি গাই 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 বিষ্ণু ওচৰলৈ গ'লগৈ তাত গৈ কৈছে যে মই শিৱ ওচৰলৈ গ'লোঁ শিৱই মোক বৰমাৰ ওচৰলৈ বৰমাই আকৌ আপোনাৰ ওচৰলৈ পঠাই দিলে মোৰ আপোনাৰ নামৰ মহিমাটো কওক আকৌ ভগৱানে ভাবিলে নামৰ মহিমা আৰু নামৰ মহিমাটো মোৰ নিজৰ নামৰ মহিমাটো মই নিজেই নাজানো তুমি হেৰি কৰা এই যম ৰাজ্যলৈ যোৱা আমি গৈ পালেগৈ গধূলি নাম গাই জমে ওলাই চাই যায় নাৰদ মই কিয় আহিলা কি কথা সুধিলে নহয় মই নামৰ মহিমাটো লাগে ঠিক আছে এতিয়াতো গধূলিয়ে হ'ল তুমি এইফালে গৈ জিৰণি লোৱাগৈ ৰেষ্ট লোৱাগৈ ময়ো লওঁগৈ পুৱা দুইজনে আমি ইয়াতে লগ হ'ম তেনেকৈ ক'লে কয় প্ৰথমতে আহিও দুইজনে সিফালৰ পৰা আহি লগ হ'ল হৈ তেতিয়া কি কৰিলে ডাঙৰকৈ জমৰ যিখন দুৱাৰ দিলে খুলি জম ৰজাৰ আদেশত খুলি দিলে খুলি দি গৈছে সহস্ৰ জীৱবিলাকক তাক শাস্তি দি আছে কাৰোবাক গৰ্ভৱতী পেলাইছে গৰমডালত পাইছে কাৰোবাৰ হাত কাটিছে কাৰোবাৰ নাক কাটিছে জীৱবিলাক আমাৰ কৰ্মফলত আমি শাস্তিবিলাক ভোগ কৰিবলৈ যাব লাগিব গতিকে সেই ডাঙৰকৈ শাস্তিবোৰ চব দেখি আছে তাৰপিছতে যমৰাজে ক'লে যে নহয় তুমি মোৰ পাছে পাছে আহি থাকা তেতিয়া ক'লে কি নাৰদে এটা কথা মই যাম কিন্তু মই নাম ভাগি ধৰি যাম দেই মোক যদি আজ্ঞা দিয়ে তেতিয়াহে মই যাম নহ'লে নাযাওঁ তেওঁ নাম খাই গৈ আছে আকৌ হে কৃষ্ণ গোবিন্দ হৰি মুৰাৰু হে নাথ নাৰায়ণ গোবিন্দ
তেওঁ নাম গাই গাই গৈ আছে যমৰ ৰজাৰ যিমান পালেগৈ গৈ যম ৰজা ৰৈ দিলে। তেওঁ নাৰদৰ ৰলে পিছফালে বোলে তুমি এতিয়া ঘূৰি চোৱা, একটা জীৱ নাই, গোটেই জীৱবিলাক মুক্তি পাই গ'ল। পাপৰ সহস্ৰ পাপৰ মুক্তি পাই গ'ল তেওঁলোকে, গোটেইবিলাক একদম বৈকুণ্ঠগামী হৈ গৈছে, চৰাই হৈ পৰিলে। বোলে কি হ'ল বোলে ক'লে গ'ল, আৰে তুমি নামৰ মহিমা, তুমি নাম দাদা জমপুৰি খালী কৰি দিলা। যমৰ জীৱবিলাকক সকলোকে মুক্তি দি দিলা তুমি, তেতিয়া সেই নামৰ মহিমা কৃষ্ণ আমি অকণমান গাই দিলোঁ। ৰাম কিনো মই মন্দ ভাগি পাপী নিবেশাক লাগি কৰিলো ব্ৰাহ্মণ জন্ম নষ্ট, ইতে উপজিল পুত্ৰ পিলোৱাৱে মলমূত্ৰ, ইখে মোৰ ভৈল মহা কষ্ট। ৰাম যিটো ভাজ্যা বিবাহিতা প্ৰতিব্ৰতা সুচৰিত্ৰা, তাহাকো কৰিলো পৰিত্যাগ, খুৰা প্ৰিয় খতিয়াতি ইটো দুষ্টা অন্তৰ্জাতি, আতে কেৱৰ হাইলো